আমি গোটেই ভাৰতবৰ্ষই যোৱা আজি 9 তাৰিখৰ পৰা এই 15 তাৰিখলৈকে এক স্বাধীনতাৰ এই মহোৎসৱৰ দৰে আমি পালন কৰিবলৈ গৈ আছোঁ হৰ ঘৰ তিৰংগা উৎসৱৰ জৰিয়তে। গতিকে তেনেধৰণে গোটেই ভাৰতবৰ্ষত যি ধৰণে এই উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, বৰপথাৰতো তাৰ ব্যতিক্ৰম হোৱা নাই। বৰপথাৰতো আমি দেখিবলৈ পাইছোঁ বিভিন্ন অঞ্চলত বা বৰপথাৰ সৰুপথাৰকে আদি কৰি বিভিন্ন অঞ্চলত এই এটা খুব উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিবলৈ পাইছে যে এতিয়া ইয়াতে আমি তিৰংগাৰ দোকানত বিক্ৰী হৈ আছে আৰু খুব উৎসাহী, ৰাইজো খুব উৎসাহী হৈছে। সকলোৱে ইয়াত তিৰংগা পতাকাখন আমাৰ প্ৰত্যেকে নিজৰ নিজৰ ঘৰলৈ লৈ গৈছে। বিভিন্ন আত্মসহায়ক গোট বা তেনেধৰণৰ বিভিন্ন ব্যক্তিসকলেও এই তিৰংগা পতাকাৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে আৰু প্ৰত্যেকৰ ঘৰতে একোখনকৈ তিৰংগা, যিধৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহ্বান জনাইছে যে প্ৰত্যেকৰ ঘৰতে একোখনকৈ তিৰংগা পতাকা উত্তোলন কৰা হওক বা গতিকে সেই ক্ষেত্ৰত সকলো ৰাইজে খুব আৱেগেৰে উৎসাহিত হৈ এই হৰ ঘৰ তিৰংগা যি আমাৰ প্ৰগ্ৰেম চলি আছে সেইটোতো আগবাঢ়ি গৈছে আমি দেখিবলৈ পাইছোঁ। আৰু বৰপথাৰত খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, আপোনালোকেও নিশ্চয় প্ৰত্যক্ষ কৰিছে। হয়, ধন্যবাদ। এই প্ৰতি বছৰ আমি সুলভ মূল্যতে দি আছোঁ, 10 টকা, 20 টকা, 30 টকা, 50 টকা এনেকুৱা ৰেটৰে আমি দি আছোঁ। যিমান পাৰোঁ ৰাইজক এটা সুলভ মূল্যতে দি আছোঁ। আমি বাহিৰৰ পৰা আনো, গুৱাহাটীৰ পৰা, দিল্লীৰ পৰা আনি মেলি ইয়াত যোগান দিওঁ আৰু ৰাইজক। আৰু কিমান জাতীয় পতাকা আনিছে? মোটামুটি আমি 3000 ওপৰত আনিছোঁ, 3-4 হাজাৰ মান হ'ব। কিমান বিক্ৰী মোটামুটি ঠিকে আছে। প্ৰতি বছৰে যেনেকৈ ৰাইজে এটা বছৰেকীয়া মূৰত এটা আমাৰ উৎসৱ বুলি মানো, সেইটো হিচাপত আহি ঘৰ ঘৰ তিৰংগা লগাই আমাৰ মোদী চৰকাৰে যিটো প্ৰতি বছৰে 75 বছৰত যিটো আমাৰ এটা ঢেউ আছিলে, ঘৰ ঘৰ কি তিৰংগা, এইবুলি আমাৰ এটা আভাস এটা পাইছোঁ। ঘৰ ঘৰ তিৰংগা ৰাইজে লৈ গৈ আছে। পতাকাৰ বাহিৰে আৰু কি আছে? পতাকাৰ বাহিৰে আমাৰ এইকেইটাই, যিটো আমাৰ তিৰংগা, এইটো তিৰংগাই বেছি আছে আৰু বেলেগটো নাই। আৰু তিৰংগা বাহিৰত কি বিকিম আৰু? স্বাধীনতা দিৱসত আমাৰ তিৰংগা বিক্ৰী হয়। ঠিকে আছে, টুপি ঠিকে আছে, ৰাইজে নি আছে, সহযোগ কৰি আছে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।